নমস্কাৰ। আমাৰ ৰূপৈহাটৰ আপোনাৰ পশ্চিম শিঙিমাৰী কালি যিটো মানে ঘটনা হৈছিল, মানে খুব ভয়ংকৰ এটা ঘটনা হৈছিল। আপোনাৰ ডিঙিত চিপ লৈ আপোনাৰ এজনী 10মান শ্ৰেণীৰ ছাত্ৰী আত্মহত্যা কৰিছিল আৰু সেইটো দুৰ্ভগীয়া ঘৰত মই বৰ্তমান আছোঁ আৰু আজি পৰিয়ালৰ খা খবৰ ল'বলৈ আহিছোঁ। ইয়াত আহি দেখিবলৈ পাইছোঁ আপোনাৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি আছে, খা খবৰ লৈ আছে আৰু এটা দুৰ্ভাগ্যজনক ঘটনা। আজি এইটো পৰিয়ালৰ নিমাত হৈ আছে আৰু এনেকুৱা এটা মানে ৰহস্যজনক ঘটনা হৈছে। কিবা প্ৰেমজনিত কাৰণত শুনিবলৈ পাইছিলোঁ যে প্ৰেমজনিত কাৰণত আপোনাৰ 10মান শ্ৰেণীৰ ছাত্ৰীজনীয়ে আপোনাৰ ডিঙিত চিপ লৈ আত্মহত্যা কৰিছিল আৰু দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ ল'বলৈ আহিছোঁ আৰু এইটো পুলিচ ইনভেষ্টিগেশ্যন চলি আছে আৰু প্ৰশাসনে যাতে ভালকৈ তদন্ত কৰি দোষীক শাস্তি দিব পাৰে। আৰু ছোৱালী এজনীৰ যে কালি আপোনাৰ এই যে চিপ লৈ মৃত্যুবৰণ কৰিছে আৰু এই দুৰ্ভগীয়া পৰিয়ালটোৰ খা খবৰ লৈছোঁ আৰু ইয়াতে কেইজনমান মানুহ উপস্থিত আছে, সিহঁতৰ পৰা আমি কিছুমান কথা জানিব বিচাৰিম।